কাজিৰঙাৰ পৰা বহিৰাজ্যলৈ দুষ্প্ৰাপ্য কাছ সৰবৰাহৰ সময়ত আমিনগাঁৱত জব্দ হ'ল দুষ্প্ৰাপ্য কাছ। ছত্তীশগড়ৰ দুগৰাকী ব্যক্তিয়ে সৰবৰাহৰ চেষ্টা কৰিছিল এই দুষ্প্ৰাপ্য ইণ্ডিয়ান ফ্লেপচেল কাছ। আমিনগাঁৱৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত আমিনগাঁও আৰক্ষী আৰু বন বিভাগে দুষ্প্ৰাপ্য কাছটো উদ্ধাৰ কৰাৰ লগতে আটক কৰে সৰবৰাহকাৰী দুগৰাকীক। সন্তোষ চৌহান আৰু সোনু চাহাক আটক কৰি বন বিভাগে আৰম্ভ কৰিছে তদন্ত। CG07CP2417 নম্বৰৰ ট্ৰাক এখনেৰে সৰবৰাহৰ চেষ্টা কৰিছিল দুষ্প্ৰাপ্য কাছটো। আমিনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকা আৰু বন বিভাগৰ এগৰাকী বিষয়া ইনাল হকৰ নেতৃত্বত চলিছিল এই অভিযান। যোৱাকালি বন বিভাগে আমিনগাঁও আৰক্ষীৰ জিম্মাত 2 সৰবৰাহকাৰীক গতাইছিল। আজি বিভাগীয় তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে 2 সৰবৰাহকাৰীক বন বিভাগে পুনৰ নিজৰ জিম্মাত লৈ তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কাজিৰঙাৰ পৰা দুষ্প্ৰাপ্য ইণ্ডিয়ান ফ্লেপচেল টাৰ্টল এটা দুজন ব্যক্তি তেওঁলোক ছত্তীশগড়ৰ বাসিন্দা হয়। তেওঁলোকে কঢ়িয়াই আনি থাকোঁতে আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ সন্মুখত আমিনগাঁও আৰক্ষী চকীৰ সহযোগত ইয়াক উদ্ধাৰ কৰা হয় আৰু লগতে মানুহ দুজনকো কাছটো জব্দ কৰা হয়। মানুহ দুজনকো মানে আমি গ্ৰেপ্তাৰ কৰি লওঁ। এতিয়া লিগেল প্ৰচিডিউৰৰ কাৰণে আমি আগবাঢ়িম। নিশ্চয় তেওঁলোকে সৰবৰাহ কৰিব, এইটো বহিৰাজ্যলৈ সৰবৰাহৰ কাৰণে। তেওঁলোক ছত্তীশগড়ৰ ব্যক্তি দুজনে।